কৃষ্ণ জয় গুৰু শংকৰ শ্ৰীমন্ত শংকৰদেৱ সংঘ আপোনালোক সকলোৱে জানে যে উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ অনুষ্ঠান। এই অনুষ্ঠানটিৰ যোৱাকালি আমাৰ অতি বেদনাদায়ক ঘটনা এটা হৈছে। চৰাইদেউৰ ওচৰত সোণাৰীত আমাৰ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ প্ৰতীক আৰু যিখন লৈ সংবিধান লৈ আমি আজি প্ৰায় 100 বছৰ হ'ব। এতিয়া এই 100 বছৰ ধৰি চলি আছোঁ। সেই সংবিধানখনক অৱমাননা কৰাই নহয়, দাহন কৰিছে। আৰু সেয়ে আজি আমি প্ৰায় 50 লাখ ভক্তই চকুত টোপনি সৰিছে আৰু আমি খুব দুখ পাইছোঁ। আমাৰ আচলতে জেদ কৰা আমাৰ অভ্যাস নাই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিষ্যবিলাকৰ, কিন্তু আমি অতি দুখ পাইছোঁ। সেয়েহে আজি আমি অসমৰ প্ৰত্যেকখন থানতেই আমি গোচৰৰ ব্যৱস্থা কৰিছে শ্ৰীমন্ত শংকৰদেৱ সংঘই, আৰু সেইমতে আমিও ভেৰগাঁও জিলা শাখায়ো আজি টংলা থানাত এটি গোচৰ ৰুজু কৰিলোঁ। কি কয় নাম টাই আহোম যুৱ ছাত্ৰ উদ্দীপ্ত গগৈ আৰু তেওঁৰ লগত সংগী চৰকাৰক কি আহ্বান কৰিব? চৰকাৰক আহ্বান কৰিম যে এনেকুৱা এটা পৰিপাটি অনুষ্ঠান বা ইমান বৃহৎ অনুষ্ঠানৰ ভকতবৃন্দৰ মনত যাতে শান্তি দিয়ে, তাকে আমি মুখ্যমন্ত্ৰীৰ ওচৰলৈ কাটৰ আহ্বান জনাইছোঁ যে এনেকুৱা দুষ্কৃতিকাৰী বুলিয়ে কৈছোঁ, কাৰণ কোনো সংগঠনক আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘই ঘৃণ নকৰে বা বেয়া নাপায়। আৰু শ্ৰীমন্ত শংকৰদেৱখন এনেকুৱা এটা অনুষ্ঠান য'ত সকলো জাতিৰ মানুহ আছে। আহোম বুলিয়ে নহয়, বড়ো বুলিয়ে নহয়, নাগা বুলিয়ে সকলো জনগোষ্ঠীৰ লোকেই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘত আছে। গতিকে এই ক্ষেত্ৰত তেওঁলোকে একপক্ষীয়ভাৱে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ওপৰত আক্ৰমণ কৰাটো আমি ভাল পোৱা নাই, আৰু সেয়ে আমি আজি কি কৰিছোঁ, গোচৰ তৈয়াৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীমন্ত শংকৰৰ মূল সংঘৰ নিৰ্দেশ বা সকলোৰে আমি কি কৰিছোঁ, গোটেই অসম জুৰি আমি কেছ দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে তেওঁক চৰকাৰে যাতে বিহিত ব্যৱস্থা লৈ ইয়াৰ শুদ্ধ বিচাৰ কৰে আৰু এনেকুৱা এটা ধৰ্মীয় অনুষ্ঠানৰ যাতে ভৱিষ্যত আগবাঢ়ি যোৱাত আমাক সহায় কৰে, তাকে আমি কামনা কৰিছোঁ। আৰু ভেৰগাঁও জিলাখন আমি নৱগঠিত জিলা। এইখন আমাৰ 2017 চন ডিচেম্বৰ মাহত 2 ডিচেম্বৰত আমাৰ প্ৰতিষ্ঠা হৈছিল। তেতিয়াৰ পৰা আমি গৈ এতিয়া 35খন প্ৰাথমিক আছোঁ, আৰু প্ৰায় 35খন প্ৰাথমিকৰ হৈয়ে আজি জিলা শাখাই আমি টংলা থানাত কেছ ৰুজু কৰিছোঁ। আৰু অন্যান্য প্ৰাথমিকসমূহ কৰিব, ডিমাগুচি, ভেৰগাঁও, পানৰী, কলাইগাঁও, খৈৰাবাৰী বিভিন্ন থানাতো আমাৰ কেছ ৰুজু কৰা হৈছে। জয় গুৰু শংকৰ। আজি যোৱাকালি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাবে এটা বিশেষ ক'লা দিন আছিল। যি ক'লা দিনটো আমাৰ নিজৰে জাতীয় সংগঠন টাইপাই যোৱাকালি আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰতীক আৰু আমাৰ সংবিধানখন তেওঁলোকে দাহ কৰিছিল। সেইকাৰণে আমাৰ গোটাই শ্ৰীমন্ত শংকৰদেৱ সংঘই নহয়, অসমত জনবসতি কৰা জাতি, বৰ্ণ, ধৰ্ম, ভাষা নিৰ্বিশেষে যিমান সংখ্যক আমি এই অসমত বসবাস কৰি আছোঁ, তেওঁলোক সকলোৰে বাবে এটা বিশেষ ক'লা দিন এটা ধাৰ্য কৰিলে। আৰু আমি যোৱাকালিৰ পৰা অত্যন্ত দুখ পাইছোঁ যে আজিলৈকে সাংবিধানিকভাৱে তেওঁলোকে শ্ৰীমন্ত শংকৰদেৱ সংঘক যিকোনো কথাতে সমালোচনা কৰি আছিল। তেতিয়ালৈকে আমি ইমান কষ্ট পোৱা নাছিলোঁ। দিয়ক, আমাৰ কোনোবা নহয় কোনোবা ক্ষেত্ৰত কিবা ভুল থাকিব পাৰে, কিন্তু যোৱাকালি তেওঁলোকে এনেকুৱা এটা 5-6জন মানুহে লগ লাগি টাইপা সংগঠনৰ নেতৃত্ব দিয়া বুলি তেওঁলোকে যিটো এটা কৰিলে, যে সংবিধান বা আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লোগোটো তেওঁলোকে জ্বলালে, তাৰ বাবে আমি সকলোৱে অন্তৰত বহুত আঘাত পাইছোঁ। আৰু এই আঘাত আমাৰ যি চকুৰ পানী, যোৱাকালি আমি বহুত কেইজন আমাৰ সেৱা বাহিনীৰ সেৱক সেৱিকা আমাক ফোন কৰিছিলে আৰু তেওঁলোকে কৈছিলে আমি ৰাতিটো শুব পৰা নাই। গতিকে এই আমাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আমাৰ সেৱা বাহিনীৰ সেৱক হিচাপে আমি যি দুখন হাতেৰে সকলোকে সেৱা কৰি আজিলৈকে চলি আহিছোঁ, আৰু আমাৰ চকুৰ পানী অথলে নাযাব। আৰু আমি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ কেন্দ্ৰীয় সংগঠন যুৱ সেৱা বাহিনীৰ হৈ আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাইছোঁ, যাতে তেখেতে এই দুষ্কৃতিকাৰী কেইজনক কঠোৰতমতকৈ কঠোৰ শাস্তি দি আমাক যাতে অকণমান সকাহ দিয়ে। যেতিয়ালৈকে তেওঁলোকে শাস্তি বিহিত নকৰে, তেওঁলোকে শাস্তি নাপায়, তেতিয়ালৈকে আমি কিন্তু আমাৰ অন্তৰ আৰু হৃদয় আমি কান্দি থাকিব। যেতিয়ালৈকে আমাৰ হৃদয় আৰু অন্তৰে কান্দি থাকিব, তেতিয়ালৈকে আমাৰ লক্ষ ভকতে কেতিয়াও কিন্তু সুখেৰে থাকিব নোৱাৰে। গতিকে আমি আকৌ এবাৰ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভেৰগাঁও জিলা শাখাৰ হৈ আমাৰ বাই সমস্ত জিলা শাখাৰ সভাপতি বাবজনা, সম্পাদক বাবজনা প্ৰমুখ কৰি, উপসভাপতি বাবজনা প্ৰমুখ কৰি আমি কেইজনমান নেতৃবৰ্গ এতিয়া টংলা থানাত এখন এজাহাৰ দিছোঁ। আৰু আমাৰ যিমানবিলাক মণ্ডল আছে বা আমাৰ আমাৰ প্ৰাথমিক শাখা আছে, তেওঁলোকেও আহি আকৌ বেলেগ জেগাত যেনে ডিমাকুচি, খৈৰাবাৰী, কলাইগাঁও সকলো জেগাতে কেছ ৰুজু কৰিব গৈছে, আৰু আমি এতিয়া আজি ইয়াতে কেছ ৰুজু কৰিছোঁ তেওঁলোকৰ ওপৰত।
কৃষ্ণ।